ঠিক আছে, কি খবৰ? আশা কৰিছে সকলোৱে ভাল। তো বহুত দিন ভিডিঅ' দিব পৰা নাই, আমাৰ যিহেতু ট্ৰেইনিং চলি আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা কি অগ্নিবীৰ যোনটো চিলেবাছ চেঞ্জ হৈছে নেকি, চেঞ্জ হৈছে বুলি কৈছে। তাৰ ওপৰত এটা ভিডিঅ' দিব। তো আপোনালোকক মই কৈ দিওঁ যে অগ্নিবীৰ চিলেবাছ ছেইম হয়, চেঞ্জ হোৱা নাই। তথাপি ভিডিঅ' এটা বনাই পেলাই আপোনালোকক মই দি দিম বুলি ভাবিলোঁ। মই ফেচ দেখুওৱা নাই, কাৰণ ইয়াত লোকেশ্যন দেখুওৱা এলাউ নাই। সেইকাৰণে মই আপোনালোকক এনেকৈ স্ক্ৰীন টাইপৰ ভিডিঅ' এটা ন'টিফিকেশ্যন এটা দি দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিব লগৰসকলে, আৰু যোনজন চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। তো আপোনালোকক মই কৈ দিওঁ যে অগ্নিবীৰ GD চিলেবাছ চেঞ্জ হোৱা নাই, ঠিক আছে। প্ৰতি বছৰে তোমাৰ 100 মাৰ্কৰে কুৱেশ্যন আহে, এবাৰো আহিব। তোমালোকে এপ্লাই কৰি দিবা, জাষ্ট এপ্লাই কৰি দিবা। এতিয়া আপোনালোকক কৈ আছোঁ চিলেবাছ কেনেকুৱা ধৰণৰ আহিব। তো চিলেবাছ প্ৰতি বছৰে ছেইমেই থাকে, আগৰ পৰাই চিলেবাছ ছেইম আহিছে। তোমালোকৰ প্ৰতিটোৰে 15টা কুৱেশ্যন আহিব। তোমাৰ চবৰে ইয়াত চিলেবাছ জাষ্ট তোমালোকৰ যোনটো মই কৈ দিছিলোঁ ইউটিউব চেনেল, তাত তোমালোকে ভিডিঅ' আপলোড কৰি থাকে। শুভমী ক্লাছেছ নামৰ এটা চেনেল আছে, তাত তোমালোকে জাষ্ট কুৱেশ্যনখিনি চাবা, আৰু তাৰে কিতাপ নিকিনিলেও হ'ব। ইউটিউবত যোনবোৰ আহে সেইবোৰে এক্সামত আহিব, আৰু যোনবোৰ এক্সামত আহিব সেইবোৰ তোমাৰ ইউটিউব চেনেলত দিয়ে থাকে। তোমালোকে সেইবোৰ ভিডিঅ'বোৰ গৈ চাবাগৈ, আৰু যেতিয়া তোমালোকে এপ্লাই হ'ব, এপ্লাইটো কৰি দিবা। আৰু তোমাৰ ফেব্ৰুৱাৰী মাহৰ পৰা এপ্লাই চলি যাব, এপ্ৰিলত তোমালোকৰ এক্সাম হৈ যাব, ঠিক আছে। তোমালোকে জাষ্ট মই যোনটো ইউটিউব চেনেলৰ নাম কৈ দিছিলোঁ সেই ইউটিউব চেনেলটো চাবা, শুভমী ক্লাছেছ নামৰ। তাত যোনটো অগ্নিবীৰ GD পুৰা চিলেবাছ কভাৰ কৰি ভিডিঅ' ডেইলি দি থাকে। তো তোমালোকৰ এপ্ৰিলত এক্সাম হ'ব, এপ্ৰিলৰ লাষ্ট মান্থলৈ তোমালোকৰ এক্সাম ষ্টাৰ্ট হৈ যাব, ঠিক আছে। তো ভালকৈ পঢ়া, ভালকৈ পঢ়ি থকা। যোনে HS দিবা, যোনে মেট্ৰিক দিবা, ভালকৈ দি লোৱা। তো এক্সাম হ'লেও টাইম দিয়ে। যদি তোমালোকে ভাল মাৰ্কছ এটা গোটাই আনিব পাৰা, এতিয়া ফিজিকেলৰ কাৰণে ইমান চিন্তা নাথাকে, ঠিক আছে। তো ভালকৈ পঢ়ি থাকা। তো এতিয়া আলোচনা কৰিম চিলেবাছৰ ওপৰত। তো তোমালোকৰ এনেকৈ আহিব চিলেবাছ, তোমালোকৰ ছাবজেক্ট ৱাইজ মই কৈ দিছোঁ। তোমালোকৰ জেনেৰেল নলেজৰ পৰা আহিব 15 কুৱেশ্যন, 15টা কুৱেশ্যন আহিব। তাত তোমাৰ 30 মাৰ্ক থাকিব, ঠিক আছে। এটা 2 মাৰ্ককৈ থাকিব। আৰু মেথমেটিক্সৰ আহিব তোমাৰ 10টা কুৱেশ্যন, তাত তোমাৰ 20 মাৰ্কছ। আৰু জেনেৰেল ছায়েন্সৰ আহিব তোমাৰ 20টা কুৱেশ্যন আহিব 40 মাৰ্কছকৈ। আৰু তোমাৰ ইংলিছৰ আহিব 5টা কুৱেশ্যন, 20 মাৰ্কছ, টোটেল মিলাই কৰি তোমালোকৰ 100 আহিব, ঠিক আছে। আৰু তোমালোকে যদি এক্সামত যদি কুৱেশ্যন এটা ভালকৈ গোটাই ল'ব পাৰা, তো নিজৰ কাৰণে ভাল হ'ব। তো মই এইটোৱে কওঁ, ভালকৈ দিবা এক্সাম। তো সকলোকে অল দ্য বেষ্ট। তো সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা, ঠিক আছে। তো যদি এক্সামত ভাল মাৰ্কছ এটা গোটাই ল'ব পৰা, নিজৰ কাৰণে ভাল হ'ব। চিলেবাছ মতে পঢ়ি যোৱা, নিশ্চয় যোনবোৰ ইউটিউব চেনেলত দি থাকে সেইবোৰ আহেই, বাৰে বাৰে আহি থাকে কিছুমান কুৱেশ্যন। তো তোমালোকে জাষ্ট চিলেবাছ মতে পঢ়ি যাবা, চিলেবাছত যোনখিনি থাকে সেইখিনি পঢ়ি যাবা। তোমালোকক মই দেখুৱাই দিছোঁ কেনেকৈ আহিব চব। আৰু NCC সকলোৰ কাৰণে ভাল। NCC সকলৰ যদি B চাৰ্টিফিকেট থাকে, A চাৰ্টিফিকেট থাকে, যদি C চাৰ্টিফিকেট থাকে, তোমালোকে মাৰ্কছ পাবা। যদি তোমালোকৰ B চাৰ্টিফিকেটখন থাকে NCC, তো তোমালোকে 10 মাৰ্কছ পাবা। আৰু C খন থাকিলে তোমালোকে 20 মাৰ্কছ পাবা, ঠিক আছে। তো তোমালোকে এনেকৈ চিলেবাছ মতে যদি পঢ়ি যোৱা, এক্সামত এটা ভাল মাৰ্কছ গোটাব পাৰিবা। জাষ্ট মাত্ৰ লোকৰ কথা বাদ দিয়া। যদি তোমালোকে অগ্নিবীৰত আহিব বিচৰা, ভালকৈ প্ৰিপেৰেশ্যন কৰি থকা। এক্সামলৈ ভয় কৰিব নালাগে। যদি এক্সামত যোনবোৰ ল'ৰা ছোৱালীয়ে ভাল কৰে, তোমাৰ ফিজিকেলৰ কাৰণে ইমান চিন্তা নাথাকে। আমাৰ লগৰবোৰে এক্সামত ভাল কৰিছিলে, তো কিছুমানে ৰানিং এক্সেলেণ্ট মাৰিব পৰা নাছিলে। তথাপি এক্সামত ভাল মাৰ্কছ গোটাই থোৱাৰ কাৰণে সিহঁতৰ ফাইনেল মেৰিট লিষ্টত নাম আহি গ'ল, ঠিক আছে। তো বহুতে এক্সেলেণ্টো মাৰিছিলে, কিন্তু তথাপি তেওঁলোকৰ নাম নাহিলে। তো এতিয়া আলোচনা কৰিম মেডিকেলৰ ওপৰত, ঠিক আছে। মেডিকেল তোমালোকে প্ৰথম তোমালোকৰ এনেকৈ মুখখন মেলি চাব। তো তোমালোকে যিমান পাৰা চিগাৰেট এইকেইদিন খাবলৈ চিখৰ টিখৰবোৰ ইমান নাখাবা, চিগাৰেট বিড়ি এইবোৰ। তাত এনেকৈ মেলি চাব লাগিব। তোমালোকৰ 5টা আঙুলি যোনটো 4টা আঙুলি দাঁতত এনেকৈ মেলি দিব। তো তোমালোকে সোমাব লাগিব, ঠিক আছে। তো তোমালোকে যিমান পাৰা বেয়া বস্তুবোৰ নাখাবা, কাৰণ বেয়া বস্তুবোৰ খালে তোমালোকে চিখৰ যদি খোৱা, মদ যদি খোৱা, বা যদি ভাং চাং খোৱা, তোমালোকে দৌৰৰ উশাহত কষ্ট হ'ব। যিহেতু আমাৰ দৌৰিবৰ কাৰণে বহুত এনাৰ্জি প্ৰয়োজন হয়, ঠিক বহুত এনাৰ্জি লাগে। তো সেইকাৰণে তোমালোকৰ হাত চাব, হাত দুখন বেকা হ'ব নালাগিব। তোমালোকে যিমান পাৰা বাইক চাইক বা কিবা কাম কৰিলে ৰিক্স লৈ পেলাই কৰিবা। বেছি অভাৰ হেৰিয়ত নকৰিবা, কাৰণ মেডিকেল যেতিয়া হ'ব পূৰা সুস্থ হৈ যাব লাগিব, ঠিক আছে। আৰু তোমালোকে দৌৰিবৰ কাৰণেও ভালদৰে প্ৰেক্টিছ কৰিব লাগিব, হাৰ্ড প্ৰেক্টিছ কৰিব লাগিব। তো তেতিয়াই তোমালোকে ভাল মাৰ্কছ এটা গোটাই আনিব পাৰিবা। তো তেনেকৈ তোমালোকৰ কাণ চানবোৰ চাব, কাণ চানবোৰ ভালকৈ চফা কৰি যাবা। আৰু তোমালোকৰ চকু চাব, নকনি চাব, তেনেকৈ আৰু প্ৰাইভেট পাৰ্টবোৰ চেক কৰিব তেনেকৈ। তাৰপৰা তোমালোকৰ চকুবোৰ মোবাইলবোৰ যিমান পাৰা ডাৰ্ক মোডত চাবলৈ ট্ৰাই কৰিবা, কাৰণ চকু মেইন। চকু 6/6 দিয়ে, তোমালোকক দেখুৱাই আছোঁ মই কেনেকৈ চকু চাই। তো আৰ্মি মেডিকেলৰ কাৰণে ইমান ভয় কৰি নাথাকিবা। আজিকালি আৰ্মি মেডিকেল ইমান হাৰ্ডো নহয় যিমান তোমালোকে ভাবি থাকা। জাষ্ট তোমালোকে
ফ্ৰেকচাৰ হৈ যাব নালাগে মানে যদি মানে মাংস চাংস ওলাই যোৱাকৈ মানে ফিজিকেল বা মানে ৰানিং কৰা সময়ত যদি দুখ পাই যোৱা তেতিয়া পিছলৈ মানে বহুত দিগদাৰ হ'ব ঠিক আছে। আৰু বহুতে সুধি থাকে মোক কমেণ্ট দাদা পাইলছটো কেনেকৈ চেক কৰে। পাইলছটো তোমালোকৰ ইমানো নাচায়, তোমালোকৰ জাষ্ট এই পজিশ্যনটো যে দেখুৱাই দিছোঁ তেনেকৈ চেক কৰিব। তোমালোকৰ যদি মানে হৈ আছে ডক্টৰক দেখুৱাই ল'বা। মানে এইবোৰ পিল চিল খালে ভাল নহয়, ঘৰুৱা ট্ৰিটমেণ্ট মানে মছলাজাতীয় বস্তুবোৰ নাখাবা। এনেকৈ তোমালোকক পজিশ্যন কৰিবলৈ দিব। তো তোমালোকৰ মানে মছলাজাতীয় বস্তুবোৰ ইমান খাব মানে নালাগিব ইয়াত। তো তোমালোকে যিমান পাৰা মছলাজাতীয় বস্তুবোৰ নাখাবা, যিমান পাৰা মানে কেঁচা ফল মূল শাক পাচলি সেইবোৰ খাবা। কাৰণ ডিফেন্সৰ ল'ৰাসকলক মানে এইবোৰ বহুত বেয়া, মানে দৌৰোতে তোমালোকৰ কষ্ট হ'ব। তো তোমালোকে যিমান পাৰা মছলাজাতীয় বস্তুবোৰ নাখাবা। ডক্টৰৰ টেবলেট খাই লাভ নাই, তোমালোকে যিমান পাৰা ৰাতিপুৱা মৰ্ণিং সোনকালে উঠি এক্সাৰচাইজ কৰিবলৈ ট্ৰাই কৰিবা। নিজৰ মানে নিৰ্মলভাৱে এক্সাৰচাইজ কৰিবলৈ ট্ৰাই কৰিবা, তেতিয়া মানে ইমান টেনশ্যন নহয় ঠিক আছে। তোমালোকে পূৰা প্ৰেক্টিছ কৰিবা আৰু যিমান পাৰা মছলাজাতীয় বস্তুবোৰ নাখাবা। আৰু এটা কথা কৈ দিওঁ, ডক্টৰক তোমালোকৰ ইমান ভাল নহয়। ডক্টৰক তোমালোকে এই পাইলছৰটো যিমানেই দেখুওৱা, তোমালোকে টেবলেট খোৱা, যিমানেই দৰৱ দিয়ে তুমি ভাল নহয় মানে ঠিক আছে। তোমালোকে নিজৰ মানে গুৰিৰ পৰা ঠিক কৰিব লাগিব। অকণমান দৰৱ পাতি খালে যদিও অকণমান দিনৰ কাৰণে ভাল হৈ যাব, আকৌ ষ্টাৰ্ট হৈ যাব। তোমালোকে মেইনলি হ'ল যোনবোৰ ফাষ্টফুডবোৰ নাখাবা। ফাষ্টফুডবোৰ কমাব পাৰিলে তোমালোকৰ এই বেমাৰটো যোনটো পাইলছ বেমাৰ বুলি কয় অতি সোনকালে ঠিক হৈ যাব ঠিক আছে। অতি সোনকালে ঠিক হৈ যাব, মাত্ৰ মছলাজাতীয় বস্তুবোৰ নাখাবা। আৰু তোমালোকৰ 6/6 দিব, তোমালোকৰ এনেকৈ মানে কাগজ এখন ধৰিব, কাগজখন আঁতৰাই দিবলৈ ট্ৰাই নকৰিবা। যোনটো আখৰ দেখুৱাই বৰ স্পষ্টকৈ মানে ডাঙৰকৈ ক'বলৈ ট্ৰাই কৰিবা। যদি কমকৈ কোৱা তেতিয়া নুশুনিবও পাৰে। আৰু তোমালোকে চকুটো ভালদৰে যেনেকৈ সিহঁতে দিয়ে তেনেকৈয়ে কৰিবা। বেছি যদি অভাৰ কৰি দিয়ে তোমালোকৰ মানে ৰিমেডিকেল দি দিব ঠিক আছে। এইটো তোমালোকে যিমান পাৰা মোবাইলবোৰ ওচৰৰ পৰা নাচাবা, ডাৰ্ক মোডত চাবা। চকুটো মেইন, চকুত বহুত ৰিমেডিকেল দিয়ে। আমি যেতিয়া গৈছিলোঁ তেতিয়াও বহুত মানে ৰিমেডিকেল দিছিলে। তোমালোকে চকুবোৰ যোনটো 6/6 এখন ঘৰত মানে জেৰক্স কৰি এখন লৈ আনিবা, মানে ঘৰত ট্ৰাই কৰি থাকিবা। কাৰণ বহুতে মানে চকুতে ৰিমেডিকেল হয় ঠিক আছে। তোমালোকৰ চকু মেইন 6/6 আৰু যোনটো পেঞ্চিল, তোমালোকৰ পেঞ্চিল মানে চকু যদি যে মানে পেঞ্চিলডাল জলৈ নিয়ে তোমালোকে চকুটো মানে সেইফালে ঘূৰাব লাগে ঠিক আছে। তোমালোকে যিমান পাৰা মানে আই ডিষ্টেঞ্চটো মানে যিমান পাৰা প্ৰেক্টিছ কৰি থাকিবা ঘৰত। আৰু মোবাইলবোৰ যিমান পাৰা মানে কমকৈ চাবা। গেম চেম খেলাবোৰ যদি কিবা এটা জীৱনত ছাকচেছ হ'বৰ কাৰণে কিবা এটা হেৰুৱাব লাগিব ঠিক আছে। যোনে গেম খেলাবোৰ এৰি দিবা। আৰু নিজৰ চকুযোৰ মানে সুস্থ কৰি ৰাখিবা। কাৰণ তোমালোকে আৰ্মিত হওক, ফায়াৰিং হওক, যেতিয়া তোমালোকে ট্ৰেইনিঙলৈ যাবা, ফায়াৰিং হওক বা কিবা মেডিকেলতে হওক, চকুযোৰ বহুত ইম্পৰ্টেণ্ট। আমি যাওঁতে বহুত ল'ৰাক ৰিমেডিকেল দিছে চকুত। তো তোমালোকে যিমান পাৰা নিজৰ চকুযোৰ সুস্থ কৰি ৰাখিবা। কাৰণ চকুযোৰে মেইন ন। তোমালোকে যদি তালৈ যেতিয়া মেডিকেল হ'ব, তো তোমালোকে যেতিয়া আখৰটো চাবলৈ দিয়ে, তোমালোকে আখৰটো চাব নোৱাৰিলে দিগদাৰ হ'ব ন। তো তোমালোকে যিমান পাৰা মানে 6/6 যোনটো মানে আৰু যোনটো তোমাৰ কালাৰ ভিজন, সেইটো মানে মানে ভিডিঅ'বোৰ চাবা কেনেকৈ হয়। বেছি দূৰৰ পৰা নিদিয়ে, ৰুমটোত যোনটো ৰুমত মেডিকেল কৰাই মানে বহুত ল'ৰাক মানে বেলেগ ৰুমত ছাইডত কৰে ন। তো তোমালোকে যিমান পাৰা মানে চকুৰ প্ৰেক্টিছ কৰিবা ঠিক আছে। এনেকুৱা এখন মানে জেৰক্স কৰি আনি ল'বা, নিজৰ ৰুমত মানে আঁৰি ল'বা। তোমালোকে এনেকৈ মানে চকুযোৰ নিজে মুদি পেলাই জাষ্ট মানে, আৰু তোমালোকক এটা কথা কৈ দিওঁ, যেতিয়া মানে চকুযোৰ মুদিবলৈ দিয়ে একেবাৰে মুদি নিদিবা, চকুযোৰ খোলাই ৰাখিবা। কাৰণ তোমালোকে যদি চকুযোৰ মানে মুদি পেলাই আকৌ খোলা, তো তোমালোকৰ চোৱাত অসুবিধা হ'ব ঠিক আছে। আৰু যোনটো মানে তোমালোকৰ এনেকৈ মানে পেঞ্চিল এডাল ল'ব, পেঞ্চিলডাল যোনফালে নিয়ে মানে লেফ্ট ৰাইট বা ওপৰ আপ ডাউন যোনফালে নিয়ে তোমালোকে চকুযোৰ সেইফালে ঘূৰাব লাগিব। ইয়াতো বহুত ল'ৰা ৰিমেডিকেল দিয়ে, তোমালোকে ভয় নকৰিবা ঠিক আছে। ৰিমেডিকেলত যদি ভয় কৰিলে মানে বহুত প্ৰব্লেম হ'ব। তো পূৰা মানে নৰ্মেলভাৱে দিবা। আৰু তোমালোকৰ যোনটো নগ্নি মানে এনেকৈ নৰ্মেলত থাকিব লাগিব। নগ্নি কিছুমানৰ ট্ৰেয়া বেকা থাকে, কিছুমানৰ লাগি থাকে। তো তোমালোকে নগ্নি প্ৰেক্টিছ কৰিবা। ইমান হাৰ্ড নহয়, জাষ্ট নগ্নি প্ৰেক্টিছটো মানে যিমান পাৰা কমাই নিবা। ভেৰিক'জ ভেইন তোমালোকৰ এনেকৈ যদি থাকে তেতিয়াহে ৰিজেক্ট কৰিব। তোমালোকৰ যদি সৰু সুৰাকৈ থাকে, ইমান আৰু বহুত লোৱা আছিলে, তো ভেৰিক'জ ভেইন ইমান হাৰ্ডকৈ নাথাকিলে হেৰি নকৰে। যদি গোটেই ভৰিটোতে তোমাৰ থাকে গোটাকৈ তেতিয়া তোমাৰ ৰিজেক্ট কৰিব, ৰিমেডিকেল দিব। কিন্তু বেছিকৈ থাকিলে মানে ৰিজেক্ট কৰে ঠিক আছে। যদি কম যদি এডাল দুডাল থাকে তেতিয়া তোমালোকৰ মানে ৰিমেডিকেল নিদিয়ে। তো বহুতে মেডিকেলৰ কাৰণে ভয় কৰি থাকে। মই এইটোৱে তোমালোকক ক'ম, ইমান কোনোবাই ভেৰিক'জ ভেইন ক'ব, কোনোবাই আমুক ক'ব, চকু ক'ব, তোমালোকে যেতিয়া নিজে দিবা, নিজে দি গম পাই যাবা। যদি লোকৰ কথা শুনি ডিম'টিভেট হৈ নাযাবা। এতিয়া ভালকৈ প্ৰথম এক্সামৰ কাৰণে পঢ়া ঠিক আছে। এক্সামৰ কাৰণে পঢ়া, তাৰপৰা ফিজিকেলৰ কাৰণে হাৰ্ড প্ৰেক্টিছ কৰা। যদি এক্সামত ভাল মাৰ্কছ এটা মানে গোটাই ল'ব পৰা, তেতিয়া মানে ফিজিকেলৰ কাৰণে ইমান টেনশ্যন মানে নাথাকে ঠিক আছে। তো তোমালোকে প্ৰথম এক্সামত ভাল মাৰ্কছ এটা গোটাবলৈ ট্ৰাই কৰা, তাৰপৰা ছাকচেছ নিশ্চয় হ'ব। মাথো তোমালোকৰ হাৰ্ড ৱৰ্ক কৰিব লাগিব। বহুতে ডিম'টিভেট কথা ক'ব, বহুতে মেডিকেলৰ কাৰণে ভয় খুৱাব, বহুতে ৰানিঙৰ কাৰণে ভয় খুৱাব। যদিও 100টা ল'ৰা দিয়ে, তুমি যদি হাৰ্ড প্ৰেক্টিছ কৰা, যদি হাৰ্ড প্ৰেক্টিছ ভালকৈ কৰা, কিয় তোমালোকক সিহঁতক তুমি আগতকৈ ওলাই যাব নোৱাৰিবা। তো জীৱনত ছাকচেছ হ'বৰ বাবে ধেৰ পথ আছে। যোনে মানে এক্সাম দিব বিচাৰে, ভালকৈ পঢ়ি থকা সকলোকে অল দ্য বেষ্ট আৰু ভালকৈ